বন্ধুবান্ধীসকল আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছোঁ CM ট্ৰিপল 3.0 অৰ্থাৎ আত্মনিৰ্ভৰশীল আঁচনি নতুনকৈ এপ্লাই কৰাৰ টাইম আহি গ'ল নতুনকৈ এপ্লাই কৰিব পাৰিব বহুতে মোক কমেণ্ট কৰি আছিলে যে দাদা CM ট্ৰিপল 3.0 অৰ্থাৎ নতুনকৈ এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব কেতিয়া এপ্লাই কৰিব পাৰিব এনেকাকৈ বহুতে কমেণ্ট কৰি আছিলে তো আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব নহ'লে একো বুজি নাপাব কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব ডকুমেণ্ট কি লাগিব কেনে ধৰণে হ'ব সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব ফাৰ্ষ্ট আপোনালোকে এটা ভিডিঅ' চাই লওক আপোনালোকে জানে যে বৰ্তমান বিধানসভাত বাজেট লৈ কাম চলি আছে এই বাজেটতে যি কেইটা আঁচনি আছে গভৰ্ণমেণ্টৰ আত্মনিৰ্ভৰশীল আঁচনি হোক নিযুত মইনা আঁচনি তাৰপিছত বাবু আঁচনি তাৰপিছত যি কেইটা অৰুণোদয় আঁচনি আৰু যি কেইটা আঁচনি আছে সকলোখিনি ধৰিব লগা হৈছে তো CM ট্ৰিপল 3.0 লৈ কি কৈছে আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্ট চাই লওক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান এক শক্তিশালী ঔদ্যোগিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ চৰকাৰ দৃঢ় প্ৰতিজ্ঞ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ অধীনত ইতিমধ্যে দুটা পৰ্যায়ত প্ৰায় 1 লাখ হিতাধিকাৰীক সহায় আগবঢ়োৱা হৈছে CM ট্ৰিপল 1 ৰ অধীনত 12,976 গৰাকী হিতাধিকাৰীক ব্যৱসায় সম্প্ৰসাৰণ আৰু স্থায়িত্ব নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰতিজনক 1 লাখ টকাকৈ সুদবিহীন ঋণ ইতিমধ্যে প্ৰদান কৰা হৈছে বাকী থকা যোগ্য হিতাধিকাৰীসকলক চলিত বৰ্ষত পুনৰ মূল্যায়ন কৰা হ'ব আৰু তেওঁলোককো এই সুদবিহীন ঋণ প্ৰদান কৰা হ'ব CM ট্ৰিপল 2 ৰ অধীনত ৭৫,০০০ গৰাকী হিতাধিকাৰীক প্ৰতিগৰাকীকে ৭৫,০০০ টকাৰ প্ৰথম কিস্তি লাভ কৰিছে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত চলিত বিত্তীয় বৰ্ষত অৱশিষ্ট ২৫,০০০ টকা প্ৰদান কৰা হ'ব অধ্যক্ষ মহোদয় CM ট্ৰিপল পূৰ্বৱৰ্তী দুটা পৰ্যায়ৰ সফলতাৰ ওপৰত ভিত্তি কৰি মই আনন্দৰে ঘোষণা কৰিছোঁ আমাৰ চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰি নতুনকৈ ৫০,০০০ গৰাকী যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ সহায়ৰ হাত আগবঢ়াব এই কাৰ্যসূচীৰ অধীনত বহু উদ্যোগীয়ে প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী PMFME আৰু প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনাৰ জৰিয়তে প্ৰতিষ্ঠানগত ঋণ লাভ কৰাত সফল হোৱা দেখি মই আনন্দিত হৈছোঁ আমাৰ চৰকাৰে লক্ষ্য লৈছে যে এই আঁচনিৰ অধীনত অহা ৫ বছৰৰ ভিতৰত 10 লাখ যুৱ উদ্যোগীক ক্ষমতাসম্পন্ন কৰি তোলা হ'ব ভিডিঅ'টো নিশ্চয় চাইছে CM ট্ৰিপল 3.0 এই বছৰ ৫০,০০০ যুৱক যুৱতীক লোৱা হ'ব নতুনকৈ যিসকলে এপ্লাই কৰিব বুলি ভাবি আছে বা যিসকলে ভাবি আছে যে এপ্লাই কৰিম তো ৫০,০০০ যুৱক যুৱতীক সিলেকশ্যন কৰিব তো আৰু অহা ৫ বছৰৰ ভিতৰত 10 লাখ যুৱক যুৱতীক আত্মনিৰ্ভৰশীল আঁচনিৰ অন্তৰ্গত কৰিব যিসকলে ধৰি লওক কোনো চাকৰি তাকৰি কৰা নাই বা চাকৰি পোৱা নাই সিহঁতৰ বাবে এই আঁচনিটো লৈ আহিছে এইবাৰ ৫০,০০০ যুৱক যুৱতীক সিলেকশ্যন কৰিব তো বন্ধুবান্ধীসকল কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এই চলিত বৰ্ষতে ষ্টাৰ্ট হ'ব 2026 ছেপ্টেম্বৰ অক্টোবৰ পৰাই এই আঁচনিটো এপ্লাই কৰিব পাৰিব ফ্ৰেণ্ডসকল বিধানসভাত বাজেটত ধৰা হৈছে যে আত্মনিৰ্ভৰশীল আঁচনি 3.0 ৫০,০০০ যুৱক যুৱতীক লোৱা হ'ব ডকুমেণ্ট কি লাগিব ডকুমেণ্ট আপোনালোকৰ পেন কাৰ্ড আধাৰ কাৰ্ড তাৰপিছত ভোটাৰ ID তাৰপিছত আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট মেট্ৰিক পাছ হ'লেও হ'ব হাই ছেকেণ্ডেৰী পাছ হ'লেও হ'ব তাৰপিছত ডিগ্ৰী পাছো আছে তথাপিও হ'ব তো বিজনেছৰ বাবে কি বিজনেছ কৰিব এইটো আপোনালোকে অনলাইনতে এপ্লাই কৰিব লাগিব অনলাইনত আপোনালোকৰ প্ৰজেক্ট ফাইল আপলোড কৰিব লাগিব এতিয়ালৈকে এপ্লাই ষ্টাৰ্ট হোৱা নাই যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব মই আপোনালোকৰ বাবে এটা ভিডিঅ' বনাই দিম কেনেকৈ এপ্লাই কৰিব পাৰিব কি ডকুমেণ্ট লাগিব ডকুমেণ্টটো কৈ দিলোঁ আপোনালোকক আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ ID তাৰপিছত আপোনালোকে যিটো বিজনেছ কৰিব সেই বিজনেছৰ ছেক্টৰটো সিলেক্ট কৰিব লাগিব এনেকৈ এপ্লাই কৰিব লাগিব তো এতিয়ালৈকেও এপ্লাই ষ্টাৰ্ট হোৱা নাই আগষ্ট ছেপ্টেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব তো বন্ধুবান্ধীসকল খুবেই এটা ভাল খবৰ এইটো আৰু ৫০,০০০ যুৱক যুৱতীক ল'ব এই বছৰতে এপ্লাই কৰিব পাৰিব যিসকলে যুৱক যুৱতী ভাবি আছে যে এপ্লাই কৰিব আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ বন্ধুবান্ধীসকল 1.0 যিসকলে যুৱক যুৱতী আছিলে CM ট্ৰিপল 1.0 ৰ
সিহঁতক মানে কমপ্লিট টকাখিনি দি দিয়া হৈছে সিহঁতে ভালদৰে বিজনেছ কৰিছে বাবে কমপ্লিট টকা সিহঁতক দিয়া হৈছে 1.0ত ময়ো আছিলোঁ তো বন্ধুবান্ধীসকল CM ট্ৰিপল 1.0 ময়ো এপ্লাই কৰিছিলোঁ ময়ো চিলেকশ্যন হৈছিলোঁ প্ৰথমত মোক ৭৫,০০০ টকা দিছে তাৰপিছত ট্ৰেইনিং কৰাৰ পিছত ২৫,০০০ টকা দিছে তাৰপিছত আকৌ ভেৰিফিকেশ্যন হৈছে ভেৰিফিকেশ্যনৰ পিছত নেক্সট আকৌ ১ লাখ টকা দিছে অৰ্থাৎ ২ লাখ টকা আমাক কমপ্লিট কৰি দিছে CM ট্ৰিপল 1.0 যিসকলে যুৱক যুৱতী আছিলে তাৰপিছত 2.0ৰ অলৰেডি ৭৫,০০০ টকা সিহঁতে পালে এতিয়া সিহঁতৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ গৈছে এই ট্ৰেইনিঙৰ পিছত সিহঁতে ২৫,০০০ টকা পাব তাৰপিছত ভেৰিফিকেশ্যন হ'ব তাৰপিছতহে নেক্সট আকৌ ১ লাখ টকা লাভ কৰিব পাৰিব তো এইবাৰ আপোনালোকক ৫০,০০০ যুৱক যুৱতীক চিলেকশ্যন কৰিব আপোনালোকৰ বাবে এপ্লাই ষ্টাৰ্ট হ'ব CM ট্ৰিপল 3.0 কিবা প্ৰব্লেম হ'লে কমেণ্ট কৰিব মই আপোনালোকক ৰিপ্লাই দিব চেষ্টা কৰিম তো CM ট্ৰিপল 3.0ৰ বাবে খুবেই ভাল খবৰ এইটো তো আজি এইখিনি ভিডিঅ' আছিলে যদি ভাল লাগে লাইক এটা কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ